हेलो फ्रेंड्स अस्सलाम वालेकुम नमस्कार मैं आज अन्य এটা ভিডিও লৈ আইছো আজি মই পিজ্জা বনাইছো কেনেকৈ বনাইছো তাকে শেয়ার কৰিম বলক চাও কেনেকৈ বনাইছো মই পিজ্জা বনাবৰ কাৰণে 1 কাপ আৰু বেছি আধা কাপে হয় 1 কাপ মানে পুরা 2 কাপ নহয় অলপ কম আছে হৈছে অকমান নিমখ দিছো আৰু আধা চামুচ চেনি দিছো একদম কম কোয়ান্টিটি চেনি দিছো আৰু 1 চামুচটো দেখিছে হৰু চাহৰ চামুচ 1 চামুচ বেকিং পাউডাৰ দি পেলাই মই এখিনি ভালকৈ মিলাই লৈছো লৈ পেলাই মই এখিনি আজি দৈ দি পেলাই গুলি লম মানে পানী নিদু দৈটো টেঙা হলে খুবেই ভাল হয় যেহেতু ইনস্ট্যান্ট পিজ্জা বনাম মই ইমান পৰ থৈ নিদু ইষ্ট দিলে কি হয় কমেও মিনিমাম 3-4 ঘণ্টা থৈ দিব লাগে তেতিয়া ইষ্টৰ ৰিজাল্টটো ভাল হয় সেইকাৰণে মই আজি ইয়াত ইষ্ট নিদু মই ইয়াত দৈ দি পেলাই বনাম মই প্ৰথমে অলপ দৈ দি লৈছো এখিনি দি নহব মই আকৌ অলপ দি লৈছো দি পেলাই মই ইয়াত পানী নিদু দৈ দিয়ে গুটে ময়দাখিনি মই ভালকৈ ডো বনাই লম বনাই লৈছো মই এতিয়া ইয়াত আপোনালোকে যি ব্যৱহাৰ কৰে মানে মাষ্টাৰ্ড অইলটো বাদ দি আৰু ৰিফাইন হওক যি হওক মই কিন্তু ইয়াত অলপ বাটাৰ দিছো বাটাৰ মেল্ট কৰি পেলাই মই অলপ ইয়াত বাটাৰ দি দিছো এতিয়া মই এটো আধা ঘণ্টা বা 1 ঘণ্টা ঢাকি থলে এনেকৈ ৰেষ্টত থৈ দিলে ৰিজাল্টটো খুবেই ভাল হয় 1 ঘণ্টা হৈছে মোৰ কিন্তু ইষ্ট দিলে কমেও 3-4 ঘণ্টা থব লাগে হয় এতিয়া মই এটো এনেকৈ এতিয়া পিজ্জাৰ কাৰণে বনাই লম ইয়াত 3টা পিজ্জা হ'ব মই 3টা জোখৰে ময়দা লৈছো 3টা পিজ্জা হ'ব এনেকৈ পিজ্জাটো সৰু হ'ব মই 3টা হৈছে যদিও মই প্ৰথম পিজ্জাটো অলপ সৰু হৈছে কাৰণে পিছত বাকি দুটা ডো মই একেলগ কৰি পেলাইছো ডাঙৰকৈ বনাইছো দুটা বনাইছো এই প্ৰথমটো অলপ সৰু যেন লাগিছে মোৰ তাত পিছত মই দুটা ডো আছিল একেলগে কৰি এটা ডাঙৰকৈ বনাই দিছো মই দুটা বনাইছো এটাত মই অৰিগেনো চিলি ফ্লেক্স দিছো আৰু এটা মই প্লেন বনাইছো আৰু বাচ্চাবিলাকে চিলি ফ্লেক্সটো জ্বলা পায় সেইকাৰণে মই দিয়া নাই মই দেখিছে হাতেৰে ধুনিয়া কৰি মেলি দিছো দি পেলাই অলপ সাইডে দি আঙুলি দি দবাই দিছো যাতে চিজ দিলে এখিনি গলি পেলাই বাহিৰলৈ ওলাই না যায় এতিয়া মই কাটা চামুচ দি অলপ ফুটা কৰি দিছো নহলে ফুলি যোৱাৰ চান্স থাকে মই এটা ৰেড চিলি সসটো লগাই লম পিজ্জা সস যিটো আছে পিজ্জা সসটো ঘৰতো বনাই লব পাৰি টমেটো সসৰ লগত অলপ গাৰ্লিক পেষ্ট কৰি পিছত চিলি ফ্লেক্স এবিলাক দি পেলাই ঘৰতো বনাই লব পাৰি মই কিন্তু এটো পিজ্জা সসে হয় ৰেড চিলি সসটো যেটো এটো মই লগাই লৈছো ইয়াত মিয়োনিজো দি দিব পাৰে আপোনালোকে লগাই লব পাৰে সসৰ লগত ওপৰত মিয়োনিজো দি দিব পাৰে মই কিন্তু দিয়া নাই যেহেতু লৰাছলিবিলাকে কৈছে একদম মানে ভৰাই চিজ দিব দিছে খুব ভাল পায় চিজ খাবলৈ সেইকাৰণে মই মজৰেলা চিজ হয় এটো স্লাইস এটো দি দিছো ওপৰত মই আজি পনীৰ পিজ্জা বনাম পনীৰ দিছো পনীৰখিনি মই ভালকৈ ভাঙি লৈছো দেখা পাইছে মই পনীৰ দি দিছো প্ৰথমে স্লাইস চিজটো দিছো তাৰ ওপৰত পনীৰ দি দিছো আৰু তাৰপিছত কাটি লোৱা পিয়াজ বিলাহী আৰু ক্যাপসিকাম আৰু জুনে যি সবজি ভাল পায় মাশৰুম জুনে যি দিয়ে দি লব পাৰে নিজৰ চয়েস অনুযায়ী গাজৰ সাজৰো দিব পাৰে মই কিন্তু আজি টমেটো পিয়াজ আৰু ক্যাপসিকামে দিছো যেহেতু মই পনীৰটোৱে মেইন দি বনাইছো আৰু চিজটো গতিকে মই ইমান সবজি দিয়া নাই পাচলি দিয়া নাই এতিয়া মই আকৌ চিজৰ কিউবটো যে আছে সুইট কৰ্ন অলপ দি দিছো চিজৰ কিউবটো মই ইয়াতে অলপ গ্ৰাইণ্ড কৰি পেলাই দি দিম পিহনা এখন লৈ পিহনাখনতে অলপ এনেকৈ ঘুই দিলে ইয়া ধুনিয়া কৰি ওলাই যায় সৰু পিহনা এখন লৈছো লৈ পেলাই এনেকৈ ঘুই দিছো এয়া ওলাই গৈছে ধুনিয়া কৰি আৰু মই চিজটো আজি অলপ বেছি কৰি দিম কাৰণ বাচ্চাবিলাকৰ ডিমান্ড এটা চিজ পিজ্জা খাব মোক বেছি কৰি দিব দিছে চিজটো সেইকাৰণে মই বেছি কৰি দিছো এয়া মই দুটা
পিজ্জা মই এটা বেক কৰিছোঁ মই নিমখৰ ওপৰত ষ্টেণ্ড এডাল দি পেলাই কেৰাহীত দেখাই পাইছে মোৰ এইখিনি নিমখ এনে থাকেই মই টেমাত ভৰাই থৈ দিওঁ কিবা কিবি বনাই পেলাই আকৌ এইখিনি টেমাত ভৰাই এইখিনি ঝৰঝৰীয়া হৈ আছে দেখিছেই এইবিলাক এইখিনি মোৰ বেকিং নিমখি ইয়াৰ ষ্টেণ্ড এটা বহাই পেলাই মই ইয়াত দি দিছোঁ দি পেলাই মই ঢাকি দিম ফাৰ্ষ্টৰ 5 মিনিট মই হাই ফ্লেমত দিম তাৰপিছত 10 মিনিট মই ল' ফ্লেমত বেক কৰি ল'ম আৰু এটা মই দেখুৱা নাই যদিও ৰুটি সেকা তাৱা আছে যে মই তাৱাখনতে দি দিছিলোঁ তাৱাৰ ওপৰত মানে প্লেটখন দি পেলাই ঢাকি দিছিলোঁ সেইটোও ধুনীয়া হৈছে এয়া মোৰ পিজ্জা হৈয়ে গ'ল 15-20 মিনিটমান সময় লাগে মাত্ৰ এয়া মই এইটো প্লেইন পিজ্জা বনাইছোঁ ইয়াত চিলি ফ্লেক্স বা অৰিগেনো দিয়া নাই বাচ্চাবিলাকে চিলি ফ্লেক্স অৰিগেনো খুব অলপ বেয়াই পায় আৰু এইটো ইয়াত মই অৰিগেনো এইটো ডাঙৰ হৈছে মই কৈছিলোঁ যে দুটা মই একেলগ কৰি পেলাইছোঁ এইটো খুব ডাঙৰ হৈছে ইয়াত মই অৰিগেনো আৰু চিলি ফ্লেক্স দি দিম এয়া ডাঙৰৰ কাৰণে আৰু সেইটো সৰু বাচ্চাৰ কাৰণে পিজ্জাখিনি খুব ধুনীয়া হৈছে পিজ্জাকেইটা মই ইয়াতে কওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভাল লগা কমেণ্ট এটা দিব আপোনালোকৰ এটা লাইকে বহুত মেটাৰ কৰে গতিকে লাইক এটা দিব মই ইয়াত চিলি ফ্লেক্স অৰিগেনো দি দিছোঁ আৰু পিজ্জাটো খাবলৈ বহুতে টেষ্টি হৈছিলে দেখাত যেনেকুৱা ভাল হৈছে খাবলৈও খুব ভাল হৈছে আকৌ কৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ভিডিঅ'টো প্ৰথমৰ পৰা চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ মই এনেকৈ পিজ্জা কাটাৰ দি কাটি লৈছোঁ খুব ভাল পাইছে বাচ্চাবিলাকে পনীৰো আছে চিজো আছে চিজটো মই বহুত দিছোঁ দেখাই পাইছে আৰু পিজ্জাটো একদম ভিতৰটো খুব ধুনীয়া হৈছে ৰুটিটো মানে খুব ধুনীয়াকৈ বেক হৈছে এয়া মই দেখাই দিছোঁ চাওক এইটো সৰুটো ডাঙৰটো খুব ধুনীয়াকৈ বেক হৈছে